মই প্ৰতিখন জিলাতে বা ব্লকতে ইতিমধ্যে পৰ্যালোচনা কৰি আছোঁ আৰু বিশেষকৈ আমাৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্স ইয়াৰ ভিতৰত বিশেষকৈ মই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে প্ৰায় প্ৰতিদিনতে নিৰবিচ্ছিন্নভাৱে লাগি আছোঁ আৰু যাৰ ফলস্বৰূপে আমাক যি 28 লাখ ঘৰ দিছিলে এই 28 লাখ ঘৰৰ ভিতৰত ইতিমধ্যে আমি 21 লাখ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। বাকী আমাৰ 7 লাখ ঘৰৰ কাম চলি আছে আৰু এই 7 লাখ ঘৰৰ কাম যাতে আমি অক্টোবৰ মাহত যাতে শেষ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিটো ব্লকতে বা জিলাত গৈ ৰিভিউ কৰি আছোঁ। কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছিলে যে নতুনকৈ ভাৰতবৰ্ষত পুনৰ 2 কোটি ঘৰ দিব আৰু তাৰে ভিতৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছু ঘৰ যাতে আমি অসমত যাতে আমি আনিব পাৰোঁ তাৰ কাৰণে তেখেতে প্ৰচেষ্টা চলাইছিলে আৰু তেখেতে ইতিমধ্যে ভাৰত চৰকাৰক আহ্বানো জনাইছিলে আৰু সেই আহ্বানৰ সময়তে একাষাৰ কথা আহিছিলে কি যদি আমাৰ ঘৰসমূহ যদি কৰি থাকে বা চলি থাকে তেতিয়াহ'লে আমি নতুনকৈ ঘৰ পোৱাৰ সম্ভাৱনাটো কম আছে। গতিকে যাতে ঘৰ যাতে আমি নতুনকৈ যাতে পাব পাৰোঁ তাৰ কাৰণে অক্টোবৰ মাহৰ ভিতৰত আমি ঘৰসমূহ সম্পূৰ্ণ কৰাৰ কাৰণে লক্ষ্য লৈছোঁ। আজি বৰপেটা জিলাৰ এনে পাৰফৰ্মেঞ্চটো খুব ভালেই, কাৰণ কিয় 1,45,000 ঘৰ ইতিমধ্যে বৰপেটা জিলাত পাইছিলে আৰু তেওঁলোকে ইতিমধ্যে 1,30,000 ঘৰ আমাৰ সম্পূৰ্ণ কৰিছে। এই 1,30,000 ঘৰ সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰিও নতুনকৈ আকৌ চেংচন আহিছে প্ৰায় 40,600 ঘৰ চেংচন আহিছে। ইয়াৰ পিছতো প্ৰায় 50,000 ঘৰ আৰু পাবলগীয়া আছে বৰপেটা জিলাখনত। এতিয়া যিহেতু 40,000 ঘৰ যিহেতু এতিয়া চেংচন আহিছে সেইখিনি আমি কৰিম 3 মাহৰ ভিতৰত। তাৰে পিছত যাতে আমি নতুন যাতে ঘৰ আনিব পাৰোঁ সেইকাৰণে পুৰণা যিমানখিনি অনগোয়িং কাম আছে সেই সমগ্ৰ অসমৰে অনগোয়িং কামসমূহ আমি সম্পূৰ্ণ কৰাৰ কাৰণে আমাৰ জিলা পৰিষদে CEO হওক BDO-সকলে হওক বা কনচাৰ্ণ অফিচাৰসকলক মই প্ৰতিখন জিলাত গৈও মই তাতে আহ্বান জনাইছোঁ। আজিও আপোনালোকৰ সন্মুখত মই নিৰ্দেশ প্ৰদান কৰিলোঁ যে যাতে 31 অক্টোবৰৰ ভিতৰত যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰসমূহ যাতে আমি সম্পূৰ্ণ কৰোঁ। কাৰণ এইটো আমি স্বাৰ্থটো ৰাখিছোঁ এইকাৰণে যে আগন্তুক দিনত যাতে আমি যে নতুনকৈ দুখীয়া মানুহক যাতে পুনৰ যাতে গৃহহীন মানুহক যাতে ঘৰ দিব পাৰোঁ আৰু এইখিনি সহায় আমি বিষয়াসকলৰ পৰা কৰ্মচাৰীসকলৰ পৰা পালে নিশ্চিত ওপৰত নৱেম্বৰ-ডিচেম্বৰ মাহত পুনৰ আমাৰ যি ইতিমধ্যে ছাৰ্ভে হৈ গ'ল, জীৱিকা সখীবোৰে যি ছাৰ্ভে কৰিলে তেওঁলোকক আমি ইতিমধ্যে এই ঘৰসমূহ আমি দিব পাৰিম। এতিয়া আমাৰ 7 লাখ ঘৰ আমাৰ অনগোয়িং চলি আছে আৰু তেনেকুৱাকৈ আমি যদি যেনেকুৱাকৈ আজি আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ, আমি যদি বৰপেটা জিলাখনতে যদি আমি যিমানখিনি কাম চলি আছে হয়তো কোনোবা ব্লকত প্ৰতিদিনে হয়তো 60টা কৰিব লাগিব, কোনোবাত হয়তো 40টা কৰিব লাগিব, ক'ৰবাত হয়তো মন্দিৰৰ দৰে ঠাইত আকৌ 200টা কৰিব লাগিব। ঠিক তেনেকৈ অভাৰঅল যদি আমি চাওঁ তেতিয়া প্ৰায় প্ৰতিদিনে এই জিলাখনত যদি আমি 500কৈ ঘৰ যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বাকী ৰৈ থকা ঘৰখিনি আমাৰ সম্পূৰ্ণ হ'বগৈ। মই ভাবোঁ ইয়াতে যিহেতু তেনেকুৱা সমস্যা নাই, কাৰণ কিয় ইতিমধ্যে বৰপেটা জিলাখনে পূৰ্বতো 1 নম্বৰ স্থানত আছিলে, যিহেতু চহৰ অঞ্চলৰো ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তেওঁলোকৰ 3 পাতৰ ঘৰৰ কাৰণে এটা এডভান্টেজ পোৱা যায়। সেইটো মই ভাবোঁ বৰপেটাৰ কাৰণে সমস্যা নহয়, কিন্তু সমগ্ৰ অসমত যদি আমি অক্টোবৰ মাহত যদি সম্পূৰ্ণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই কি মুখেৰে নতুন ঘৰ খুজিবলৈ যাম। মোদী ডাঙৰীয়াই দিম বুলি কৈ আছে, কিন্তু আমি যদি খুজিব যাবলগীয়া হয় তাৰে আগে আমিতো সম্পূৰ্ণ কৰিব লাগিব। গতিকে নিশ্চিত ওপৰত যিসমূহ জিলাত ইতিমধ্যে চেচুৰেশ্যন হৈ গৈছে, যেনেকুৱা কাৰ্বি আংলঙে হওক বা ডিমা হাছাও হওক, সেইবোৰো যিহেতু আগতে আমি ট্ৰাইবেল জনজাতিসকলক যিহেতু প্ৰাধান্য দিছিলোঁ, গতিকে সেইবোৰ চেচুৰেশ্যন হৈ গৈছে। গতিকে সেইবোৰে নতুন ঘৰ পাব, কিন্তু সামগ্ৰিকভাৱে অসমৰ যাতে অন্য প্ৰান্ততো যাতে নতুন ঘৰ পাব পৰা যায় তাৰ কাৰণে মই বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামটোত লাগি আছোঁ। আৰু এইটো আপোনালোক জ্ঞাতাৰ্থে জনাওঁ যে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য সফলতা এইটোৱে যে 2016 চনৰ পৰা 21 চনলৈ আমাৰে চৰকাৰ আছিলে, সেইখিনি সময়ত কিন্তু ঘৰ সম্পূৰ্ণ হৈছিলে 4,02,000 সম্পূৰ্ণ হৈছিলে। আৰু এতিয়াও আমাৰে চৰকাৰ এই 4 বছৰত মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ দিনত একেখিনি বিষয়া কৰ্মচাৰীয়ে কিন্তু ঘৰ সম্পূৰ্ণ কৰিলে 16 লাখতকৈ অধিক, অৰ্থাৎ 5 বছৰত 4 লাখ আৰু 4 বছৰত 16 লাখ। গতিকে আমি কৰ্ম সংস্কৃতিৰ জৰিয়তে আমাৰ PNRD বিভাগৰ প্ৰতিটো বিষয়া কৰ্মচাৰীসকলে আমি হাতে কামে লাগিছোঁ আৰু ইয়াৰ লগতে আমি কিছু সুবিধা প্ৰদান কৰিছোঁ, যেনেকুৱাকৈ প্ৰভিডেণ্ট ফাণ্ড আমাৰ নাছিলে, 8,000 ষ্টাফৰ প্ৰভিডেণ্ট ফাণ্ড নাছিলে। আমি নিজে আগতে আপোনালোকে জানে যে ব্লকসমূহত জিলা অফিচসমূহত মিনিষ্টাৰৰ হোৰ্ডিং থাকে বা জিলা পৰিষদৰ কাৰ্যালয়ত, আৰু সেই হোৰ্ডিঙৰ নামত প্ৰায় 2,80,00,000 টকা প্ৰতি বছৰে খৰচ হৈছিলে।
মই সেই 2,80,00,000 টকাটো আমাৰ 8,000 ষ্টাফৰ PF-ত মই লগাই দিছোঁ, প্ৰভিডেণ্ট ফাণ্ডত লগাই দিছোঁ। আৰু যাৰ কাৰণে মোৰ অসমৰ কোনো ঠাইত মানে হোৰ্ডিং নাই বা মোৰ কোনো ফটো নাই, কাৰণ সেইখিনি পইচাৰে আমি PF-টো দিয়াৰ ফলস্বৰূপে আজি 8,000 কণ্টেক্সুৱেল ষ্টাফে তেওঁলোকে হাতে কামে লাগিছে। ইয়াৰ উপৰিও তেওঁলোকক চাইল্ড কেয়াৰ বেনিফিট দিছোঁ, আগন্তুক 60 বছৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ, যাৰ কাৰণে কৰ্ম সংস্কৃতিৰ এটা জাগৰণ আহিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো কৰ্মস্পৃহা, তেখেতৰ সেইটো আমাৰ বিভাগৰ প্ৰতিটো বিষয়া কৰ্মচাৰী অনুকৰণ কৰাৰ ফলস্বৰূপে আমি 4 বছৰত 16 লাখতকৈ অধিক ঘৰ আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ।